আচৰিত ঘটনা শীতৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি জুই পোৱাই নেকি তেন্তে সাৱধান হ'ব পাৰে আপোনাৰো এই দশা জুই পোৱাবলৈ গৈ অগ্নিদগ্ধ হ'ল এগৰাকী বৃদ্ধা আৰু এতিয়া জীৱন মৃত্যুৰে যুঁজি আছে চিকিৎসালয়ত বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত কাৰাগাৰী গাঁৱৰ সৰলা বেৱা নামৰ মহিলাগৰাকীয়ে নিজ ঘৰতে জুই পোৱাই থাকোঁতে সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনাটো অতি দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকী এতিয়া আৰ্থিক অনাটনৰ বাবে এক প্ৰকাৰৰ স্থবিৰ হৈ পৰিছে চিকিৎসা গ্ৰহণৰ বাবে আনহাতে এসাঁজ খাই এসাঁজ লঘোণে থকা দৰিদ্ৰ পৰিয়ালটোৰ কাষত থিয় দিছে এতিয়া গাঁওবাসীয়ে সেয়েহে সৰলা বেৱাৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে তেওঁ পৰিয়ালৰ লগতে গাঁওবাসীয়ে উল্লেখ্য যে চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজি থকা সৰলা বেৱাৰ পুত্ৰ মনোৱাৰ হুছেইন আৰু পুত্ৰ বোৱাৰীও শাৰীৰিকভাৱে সক্ষম সম্প্ৰতি GMCHৰ ICU চিকিৎসাধীন হৈ থকা সৰলা বেৱাৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচৰা সুহৃদয়বান লোকে ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 3436524039 IFC কোড SBIN 001190 অথবা মোবাইল নম্বৰ 8402861375 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰেৰে আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে আমি তাৰমানে আছিলাম যে বাজারে আছিলাম পিঙ্ক হেঁটে যাবো তখন আমি গাড়িটা গিয়ে দিয়ে মানে মাওগা চাল আমি গেছিলাম গেলে পরে এখন বাড়তে আইসি আইলে পরে কিছুই না তে গেছি অনার পরে ছোটো মেয়ে আবার চিকিৎসা পাচ্ছে গোতা থাকো এ কিছু চিকিৎসা পাচ্ছে আমি আর ফুবে দৌড়ে আইছি আইলে পরে কী কইলো আমি খারানোর সারে মাথাতে উফুরমি আগুন জ্বলে উঠছে জ্বলে তখন নিবাবই না কী করুম বা ডাক্তার থাপড়াইছি থাপড়াতে তাতে যে ঠোয়াগুনা উঠে গেছে তা বড় চাষি ঘর ডাক দিছি আগুন ধরছে তো ওরা ব্যক্তি আইসে আইলে পরে পানি হেঁচা দিছে পানিতে আমরা দুইজন আবার ঘরে থেকে ধোয়া বের করছি ধোয়া বের করে একজনে কাশিটা যে কাপড় ছিঁড়ে আর একজনে ডাউটা ছিঁড়ে বাতে কাপড় টাইনা টুনা পুরো ফালাই দিছে ফালাতে তাতে আবার গেলাম যে ডক্টররা মেডিকেলে ডাক্তাররা আবার পেটের মধ্যে জাপ বেঁধে দিল নাবিরনে জাপটা বেঁধে দিল পরে আমরা দুইজন আই পড়লাম তারা আবার বরভাড়া নিয়ে গেলো বরভাড়া থেকে আবার তারা আবার গুলো যে না গুয়াহাটি নিয়ে গেল এই গুয়াহাটি থেকে যে ওখানে কী হয়েছে না হয়েছে ওখানে আমি একটু খেয়ে জানি হ্যাঁ নানেরা ওখান দিয়েছি চিকিৎসার জন্য হসপিটালে থুয়েছি ওখান নিজের নাই পয়সা গরিব মানুষ কামাই নাই বাপ নাই বড় ভাই নাই ওখান চিকিৎসার জন্য তখন মায় মরে ওখান নানেরা কী করবেন সহায় কি একটু করবেন আর পয়সার ব্যাপার জানি মা জানি মরে না আজি মৃত আব্দুল বারেকর পত্নী সরলা বেওয়া চৌকাত জুই পাই থাকোঁতে কাপোৰত জুই লাগে আমি সদ্যহতে আহিছোঁ অলপ পাছত আহিছোঁ আহি চাওঁ যে গাত জুই লাগিছে কাপোৰ কানি চব পুৰি গৈছে ভৰিটো তাৰমানে জুই লাগিছিল ভৰিৰ পৰাই আৰম্ভ হৈছে পহিলা তাৰপিছত গাতো কাপোৰ আছিল পুৰিছে তাৰপিছত আমি অহাৰ পিছত মেডিকেলৰ ডাক্তৰক ইফালে সিফালে খবৰ কৰিলোঁ তে কোনো ডাক্তৰে আহিবলৈ সন্মত নহ'ল যাৰ কাৰণে আমি বাধ্য হৈ ভক্তদবা PHCত পঠালোঁ তাতেও তেওঁলোকে অলপ চোৱা চিতা কৰিছে তাৰপিছত বৰপেটা মেডিকেলত ফখৰুদ্দিন আলী আহমেদ মেডিকেলত পঠাইছিল তাতো নাৰাখিলে তাৰপিছত গুৱাহাটী GMCত তেওঁলোকে পঠাই দিছে আমি সদ্যহতে এইখিনি জানিছোঁ এতিয়া তেওঁ GMCতেই আছে ICUত থকা বুলি আমি গম পাইছোঁ আৰু সদ্যহতে চিকিৎসা চলি আছে আৰ্থিক অৱস্থাৰ চিকিৎসা কৰিব পৰা নাই আৰ্থিক অৱস্থাটো দুৰৱস্থা আপোনালোকে গমেই পাইছে ঘৰৰ অৱস্থা কেনেকুৱা আমি আজি পুৱাই আৰ্থিক সাহায্য আমি যাই যি পাৰোঁ 50 টকা 100 টকা 200 টকা 500 টকা ডিমেথন 4-5 হাজাৰ টকা হয়তো পঠোৱা হৈছে এনে ৰাইজৰ সহায় সহযোগিতাত আমি এইখিনি কৰিছোঁ আৰু
এতিয়া ৰাইজক আৰু কি আহ্বান জনাব? ৰাইজকতো আমি আহ্বান জনাওঁ যে তেওঁলোকে যদি হাত জোকাৰি দিয়ে তেনেহ'লে হয়তো আমি ৰোগীটো যদি মালিকে বচাই ৰাখে আৰু আমাৰো আৰ্থিক সাহায্য যদি অলপ সঁহাৰি আমি জনাওঁ তেনেহ'লে হয়তো ৰোগীজন ভাল হ'ব। এতিয়া আল্লাহ তালাই তাৰমানে তেওঁৰ আত্মা তাৰমানে জীয়াই ৰখাৰ কাৰণে যদি ইচ্ছা কৰে ৰাখিব পাৰে। অয়াকুছিৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, মাই নিউজ এনি।